ঈদৰ পাৰ্শ্বক্ৰিয়া উদণ্ড বাইকাৰ্ছৰ উৎপাত ৰাজপথত পিলিঙা বাইকাৰ্ছক ধৰি আৰক্ষীয়ে দিলে উচিত শাস্তি ৰাইজক অশান্তি দিয়াৰ পৰিণাম ভুগিল পদূলিসুঙা পিলিঙা বাইকাৰ্ছে হয় দেখি শান্তি পোৱা এক দৃশ্য আজিৰ সময়ত একাংশ পিলিঙাৰ বাবে শান্তি নোহোৱা হৈছে ৰাজপথত ৰামধেনুৰ সাতোটা ৰং চুলিত ঘঁহি চাল বাকলি নোহোৱা মটৰচাইকেল চলাই ৰাজপথত টহল দিয়ে পিলিঙাৰ পৰা শান্তি নোহোৱা হৈছে ৰাইজৰ অতি তীব্ৰ শব্দৰ চাইলেঞ্চাৰ লগাই ৰাজপথত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি কৰে একাংশ পদূলিসুঙা পিলিঙা বাইকাৰ্ছ আৰু আজি সেই পিলিঙাক টিলিঙা লগোৱাৰ পৰিকল্পনা কৰি একশ্যন মুডত যোগীঘোপা আৰক্ষী ঈদৰ উৎপাতৰ বতাহজাক গাত মেৰিয়াই শব্দ প্ৰদূষণ সৃষ্টি কৰা এইজাক পিলিঙাক ধৰিলে আৰক্ষী আৰু তাৰ পাছৰ দৃশ্য এয়া কেৱল ইমানেই নহয় ৰূপহীহাটতো সেই একেই দৃশ্য উদণ্ড বাইকাৰ্ছৰ উৎপাতত থাকিব নোৱাৰি আৰক্ষীয়ে জাল পাতি ধৰিলে এনেদৰে জয়গোপা থানাৰ পৰা আমাৰ মালেগড় পঞ্চায়তৰ বৰ্জনা গাঁও পঞ্চায়তৰ মাজত ব্ৰিজ এটা আছে এই ব্ৰিজৰ ওপৰত দুটা বাইক মানে আহি ইয়াতে মানে চাইলেঞ্চাৰ মানে চেঞ্জ কৰি মানে সাউন্ড কৰি আছিল পুৰা তেতিয়া আমাৰ জয়গোপা আৰক্ষী থানাৰ পৰা মানে আৰক্ষী বিষয়া ইয়াতে যাওয়াৰ সময়ত দেখা পাল যে এনেকুৱা মানে সাউন্ড কৰি আছে তেতিয়া মানে আৰক্ষীহঁতে নুমি হেনা দুটা বাইক আৰু ল'ৰা দুটাক জব্দ কৰি থানালৈ লৈ গৈছে বহুত দৈনিক এনেকুৱা হৈ থাকে আমাৰ ইয়াতে মানে সাউন্ড কৰি থাকে আৰু পুৰা স্পীড চলি থাকে আমাৰ ইয়াতে গাঁৱলীয়া অঞ্চল হয় ইয়াতে মানে ৰাস্তা ইমান মানে সুবিধা নহয় কিন্তু আজিকালি মানে ল'ৰাবিলাকৰ মানে বাইকবিলাক মানে ভাল ভাল বাইক লয় মানে দামী দামী বাইক লৈ হেনা মানে চাইলেঞ্চাৰ মানে চেঞ্জ কৰি হেনা মানে সাউন্ডো কৰি থাকে আৰু স্পীডো বহুত মানে চলি থাকে আৰু ইয়াৰ কাৰণে আমাৰ গাঁৱতো বহুত অসুবিধা হয় মানে গাঁও অঞ্চলৰ মানুহ এনি টাইম ৰাস্তাতে ঘূৰি থাকে ইয়াৰ কাৰণে আমাৰ এক্সিডেণ্ট হোৱাৰো বহুতো সম্ভাৱনা থাকে মানে কাম হোৱাৰ কাৰণে আজি আমি জয়গোপা আৰক্ষী থানা মানে বিষয়াসকলক ধন্যবাদ জনাইছোঁ যে এনেকুৱা যাতে নেক্সটত আৰু মানে এনেকুৱা যদি কৰি থাকে তেতিয়াহ'লে আমাৰ ইয়াতে মানে এনেকুৱা মানে আৰু ভৱিষ্যতত নহ'ব বুলি আমি আশা কৰোঁ যোগীঘোপাৰ পৰা আমিনুল হক আৰু ৰূপহীহাটৰ পৰা আব্দুল হান্নানৰ ৰিপৰ্ট অসম লাইভ 24